মানে ঘটনা কি আজি এই AS 28C9088 এই গাড়ীখনে আমাক খালবাৰীত অভাৰটেক কৰি আহি আমাক খুন্দাই দিব খুজিছিল। মানে কিয় খুন্দাই দিব খুজিছিল, কি কাৰণত, কি ঘটনাটো? এনেকুৱা ঘটনাটো আমি সোধাৰ পাছত সোধ-পোছ কৰাৰ পাছত তেওঁ ক'লাক যে নহয় আমাৰ মালিকে DC SP গোটেইকে জঁটৰ তলত ৰাখে, এনেধৰণৰ বক্তব্য দিয়ে আৰু দমফালি মাৰি সি এনেকুৱা কথা ক'লে যে কোনেও আমাক ঘণ্টা একো খুৰাব নোৱাৰে, সাংবাদিক কি যি আছে কোনে একো খুৰাব নোৱাৰে, তেনেকুৱা কথাটো ক'লে। ড্ৰাইভাৰে কৈছে ড্ৰাইভাৰে কৈছে। ড্ৰাইভাৰে ক'লে এইটোতো তোমাৰ বেয়া কথা ক'লা। ড্ৰাইভাৰে ক'লে কোনেও একো ঘণ্টাও খুৰাব নোৱাৰে, SP DC যিয়ে নহওক চব জগাৰ তলত বুলি ক'লা। বোলে এইটোতো কথা ডাঙৰ কথা, বিৰাট অপাৰত কথা ক'লা। বোলে সেনেকানে তুমি সাহস ক'লা। বোলে আমাৰ মালিক বহুত, তাৰ নাম কি আছিল বোলো? কুৰবান বুলি ক'লে। যে কুৰবান কোন কুৰবানে ইমান ডাঙৰ সাহস পালাক? কাৰ ছত্ৰ ছায়াত ইমান সাহস পালাক? সি কিহৰ কাৰণে ইমান ডাঙৰ সাহস পালাক? আমি হিন্দু সুৰক্ষা সেনাৰ পৰা ইমান এটা মানে জাল্লা পাইছোঁ। মই হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় বিত্ত সম্পাদক। ইমান ডাঙৰ জাল্লা পালোঁ, ঘটনাটো কি? কিহৰ আৰু কি ইমান ছত্ৰ ছায়াত কিহৰ কাৰণে ইমান সাহস, ইমান ডাঙৰ সাহস পালাক? এনেকুৱা ধৰণৰ সিহঁতৰ চালোঁ যে সিহঁতৰ চেন কেৰবেল লৈ আহিছে। বোলে তোমালোক চালান আছে? চালান আমাৰ ঠাক নাথাকে, কোনো ঘণ্টা খুৰাব নোৱাৰে। SPও নোৱাৰে, DCও নোৱাৰে, কোনেও কৰিব নোৱাৰে। কোনো মন্ত্ৰী MLA কোনো একো কৰিব নোৱাৰে, কোনো MCLA কোনো ঘণ্টা একো কৰিব নোৱাৰে। এনে ধৰণৰ মানে বিবিচৰ মানে অশ্লীল ভাষা দি শব্দ কিছুমান কৈ দমফালি মাৰি ইয়াতে গাড়ীখন তেলডিপুত সোমাই দিলে। তাৰপিছত আমি মাতিলোঁ আৰু বহুতো খবৰ দিলোঁ। খবৰ দিয়াৰ পাছত আপোনালোকে আহিল আৰু বহুতো কোনো সাংবাদ মাতিলোঁ, বহুতো কোনোবা আহিল। গোটেই খবৰ দিয়াৰ পাছত তেওঁলোকে খবৰ ল'ব লাগিলোঁ যে কি হৈছে, ইমান দমফালি কিহৰ কাৰণে। এই খবৰটো ল'ব দিয়াৰ পাছত তেওঁলোকে খবৰ ল'লে। গোটেইখিনি লোৱাৰ পাছত তেওঁলোকে বুজি পাব এতিয়া। আৰু চৰকাৰে এইখিনিয়ে যে প্ৰাৰ্থনা কৰোঁ যে এনেহে মানে কাৰ ছত্ৰ ছায়াত ইমান ডাঙৰ দমফালি মাৰি বৰ্তমান সিহঁতে ইমান ৰাজত্ব কৰিছে। চেণ্ডিকেট ৰাজ বুলি কওঁ এইটো। ইমান ডাঙৰ চেণ্ডিকেট ৰাজ কিন্তু চলাব নোৱাৰে। অভাৰলোড আছে, অভাৰলোড মানে আল্টিমেটলি তেওঁলোকে ষোল্লটন ষোল্ল চিএম বুলি কয়। 16 চিএম বুলি এইটো বৰ্তমান কিমান চিএমৰ মানে কিমান টনৰ ৰ'দ, মানে ৰাস্তাটো কিমান টনৰ সেইটো হিচাপে লোড কৰিব লাগিব। আল্টিমেটলি হিচাপ কৰিব গ'লে 16 চিএম যদি কয় আল্টিমেটলি 22 টনৰ ওপৰত হয়। 22 টনৰ ওপৰত এই ৰাস্তাখিনি বহন কৰিব নোৱাৰে। সেইকাৰণে ৰাস্তা ঘাট যি আছে চব যধে মধে ভাঙি যায়। সকলো এনেহেন ধৰণৰ কি নাম আছিল তেওঁৰ আছিল নামটো কুৰবান বুলি কয়। ড্ৰাইভাৰে ক'লে যে তেওঁৰ আণ্ডাৰতে গোটেই গাড়ী বোলে সিহঁতৰ আণ্ডাৰতে চলে, সিহঁতৰ দমফালি মাৰে। তাত ড্ৰাইভাৰে ক'লে কোনবাৰ আছে মাত, কিমান ডাঙৰ কুৰবান আছে মাত, মাতিব দিলোঁ। মাতিব নোৱাৰি লজ্জাজনক মানে সিহঁতৰ ড্ৰাইভাৰো পলালে এতিয়া। আৰু তাৰ মালিকৰো এতিয়া সন্ধানী কোনো সন্ধানী নাই। কৰে নেকি? সিহঁতে ক'লে দমফালি মাৰি ক'লে যে বুঢ়া আঙুলি কৈছে প্ৰশাসন কোন, DC SP কোনে